নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জোন। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ দিছে। আজি আপোনালোকক ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত যে 26,500টা পদ আছে তাৰ একজেক্ট এপ্লাই ডেট কি হ'ব এই কথাটো আপোনালোকে এই ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব। আৰু যদি আপোনালোকে এই ভিডিঅ' কমপ্লিট চাই দিয়ে তাৰপিছত আপোনালোকে বেলেগ কোনো ভিডিঅ' চাবলগীয়া কথাই নাই। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এপ্লাই কেতিয়াৰ পৰা হ'ব, একজেক্ট এপ্লাই ডেট কেতিয়া হ'ব এই কথা গম পাব পাৰিব। নেক্সট আপোনালোকে ডাইৰেক্ট সেই এপ্লাই ডেটৰ সম্পৰ্কেহে আপোনালোকে ডাইৰেক্ট এপ্লাই নটিফিকেশ্যন দেখিবলৈ পাব। মানে আপোনালোকে এই ভিডিঅ'টো চবচে বেলেগ কোনো ভিডিঅ' চাবলগীয়া কথা নাই। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বুজি শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি আমাৰ এই কোৰ্চটো আনতে এভেইলেবল পাই যাব। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে এই কোৰ্চটোত আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি লওক। অফাৰটো আপোনালোকৰ 1-2 দিনৰ ভিতৰতে শেষ হৈ যাব। চ' সোনকালে বাই কৰি লওক। আৰু এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাব, সেই নাম্বাৰটোত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰা প্ৰচেছ বা কোৰ্চটো আপোনালোকে হোৱাটছআপ যোগে গোটেইখিনি পাই যাব। চ' আমাৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে দেখিব পাৰিছে 9864881276। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। এতিয়া আহিলে আপোনালোকে কোৰ্চটো অনাত আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। একেবাৰে লেটেষ্ট কোৰ্চ হয়, চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। এতিয়া আহিলে আপোনালোকে কোৰ্চটো অনাত কি লাভ কৰিব পাৰিব। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। তাৰপিছত আহিলে অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত এতিয়া আপোনালোকে জেনেৰেল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডি হওক, সকলোখিনি লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি মানে হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে, অল টপিক A to Z আপোনালোকে গোটেইখিনি কভাৰ আছে। চ' এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে ইয়াত আপোনালোকে ফুল লেন্থৰ 10খন আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। তাৰ লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল সেই এক্সামৰ যিখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখনৰ সেই কুৱেশ্যন পেপাৰবিলাকৰ আপোনালোকৰ এই কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব, লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু বাই কৰি পিনে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো অকল ADR 3.0 বুলি নহয়, আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, DSS, DME, ফৰেষ্টৰ তাৰ কাৰণেও পঢ়িব পাৰিব। এতিয়া মই আপোনালোকক ADR 3.0 নটিফিকেশ্যন বা আপোনালোকৰ কেতিয়া আপোনালোকৰ এপ্লাইসমূহ হ'ব পাৰে, তাৰ যিটো একজেক্ট এপ্লাই ডেট কি হ'ব তাৰ সম্পৰ্কে মই আপোনালোক জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সেই যিটো একজেক্ট এপ্লাই ডেট সেইটো আপোনালোকে গম পাব পাৰিব। চ' ADR 3.0 আপোনালোকে নিশ্চয় গম পায় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হয়, গ্ৰেড 3 গ্ৰেড 4 এইবোৰ দুটা আপোনালোকৰ লেভেল থাকে। চ' ইয়াৰ যিটো একজেক্ট এপ্লাই ডেট আপোনালোকক পোনপ্ৰথমে মই আপোনালোকক কিছুমান এডভাৰটাইজমেণ্টৰ কথা জনাবলৈ বিচাৰিছোঁ। যিটো ADR চাইকেল হয় সেই ADR চাইকেলটো 2 পৰা 2.5 বছৰৰ ভিতৰত আপোনালোকৰ নতুন নতুন চাইকেল আৰম্ভ হৈ থাকে। ফৰ এক্সাম্পল ইয়াৰ আগত আপোনালোকৰ ADR হৈ গ'ল, তাৰপিছত আপোনালোকৰ ADR 2.0 হ'ল, এপ্ৰিল আপোনালোকৰ ADR 3.0 হ'বলৈ গৈ আছে। চ' ADR 3.0 ক্ষেত্ৰত যদি আপোনালোকৰ যদি ক'বলৈ যায় ভেকেঞ্চিসমূহ আপোনালোকৰ CMছৰ নিশ্চয় বাইটবিলাক শুনি আছে যে অতি সোনকালে ADR 3.0 আহিবলৈ গৈ আছে বুলি কৈছে, নাইবা আপোনালোকৰ আগতে তেওঁলোকে কৈছিল যে ADR 2.0 এডভাৰটাইজ বা এপইণ্টমেণ্টসমূহ অক্টোবৰত দিয়া হ'ব, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত ADR 3.0 দিয়া হ'ব বুলি কৈছিল। তাৰ পৰাও এটা কথা মই অনুমান কৰিব যে এতিয়া যে জানুৱাৰী 9-10 তাৰিখে যিহেতু ADR 2.0 এপইণ্টমেণ্টসমূহ দিয়া হৈ গ'ল। চ' এতিয়া নেক্সট আপোনালোকৰ যিটো ADR 3.0 তাৰ তেতিয়াও CMছৰে ঘোষণা কৰিছিল, তেতিয়াও বাইট এটা কৈছিল যে অতি সোনকালে ADR 3.0 আহিবলৈ গৈ আছে। চ' তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বা এতিয়া আপোনালোকৰ যিটো ADR 3.0 সেইটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অহা 90% চান্স আছে। চ' ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ADR 3.0 অহা 90% চান্স আছে। আৰু বাকী চ' সেই আপোনালোকে ফেব্ৰুৱাৰী মাহত আহিব বুলিয়ে পঢ়ি থাকক, কিয়নো আপোনালোকে কোন সময়ত ভেকেঞ্চি আহিব কোনো ক'ব নাই, কিয়নো আপোনালোকে নিশ্চয় দেখিলে আছাম পুলিচৰ ভেকেঞ্চি আহিলে, ফৰেষ্টৰ ভেকেঞ্চি আহিলে। চ' ADR 3.0 ভেকেঞ্চিখিনি আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে অহাৰ চান্স আছে। চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। আৰু এক্সামসমূহ বহুতে কমেণ্ট কৰে যে এক্সামসমূহ কেতিয়া হ'ব, এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা
পৰা আগষ্টৰ ভিতৰত হ'ব এতিয়া এক্সাম হোৱাৰ কোনো সম্ভাৱনা নাই চ' জুনৰ পৰা আগষ্টৰ ভিতৰত এক্সাম অনুষ্ঠিত হ'ব কিন্তু ভেকেঞ্চিসমূহ ফেব্ৰুৱাৰী মাহত অহা চান্স আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে যিটো আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সকলোখিনি A to Z ছাবজেক্টৰ কমপ্লিট চিলেবাছ কভাৰ কৰি আমাৰ যিটো কোৰ্চ সেই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো সোনকালে শেষ হ'ব আপোনালোকে সোনকালে গৈ বাই কৰি লওক আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি